হয়, এই মুহূৰ্তত মই উপস্থিত আছো ঘছ এক নামৰ এখন সৰ্ববৃহৎ কণীৰ ফাৰ্মত, আৰু এই ফাৰ্মত মই আজি উপস্থিত হৈছো, আৰু ইয়াতে প্ৰায় ডেইলি 1,05,000 কণী উৎপাদন হয়। আৰু মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো। আচলতে এইখনে এখন ফাৰ্ম যে ঘছ এক নামৰ এখন ফাৰ্ম, আৰু ডেইলি প্ৰায় 1,05,000 কণী এইখন ফাৰ্ম উৎপাদন হয়। আৰু এনেদৰে আচলতে নামনি অসমৰ প্ৰতিখন জিলাত ইয়াৰ পৰা কণী যোগান ধৰে, আৰু এই কণীসমূহ আচলতে এনেদৰে ফাৰ্মখনত ধৰে। আৰু প্ৰায় 50জন কৰ্মচাৰী এইখন ফাৰ্মত কাম কৰে, আৰু এই ফাৰ্মৰ এজন কৰ্মচাৰী আছে, মই তাৰ পৰা পোনে পোনে জানিবলৈ যত্ন কৰিম যে আচলতে এইখন ফাৰ্মখনৰ স্বত্বাধিকাৰীৰ নাম কি, মালিকজনৰ নাম? অতুল চন্দ্ৰ ঘোষ। প্ৰায় কিমান কণী উৎপাদন হয় ডেইলি ইয়াতে 500 কাৰ্টন। 500 কাৰ্টন হলে এক প্লেটত 30টা, এক প্লেটত 30টা, এক কাৰ্টনত 210 পিচ থাকে। 1,05,000 কণী হয়। তো এনেতে ক'ত সাপ্লাই কৰে এই কণী? আমাৰ বঙাইগাঁও, বৰপেটা, তাৰপিছত গোৱালপাৰা, এইকেইখনতে চাপ্লাই হয়। তো দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰ গুচি যায় কেতিয়াবা, এইটো আৰু দেখিবলৈ পোৱা গৈছে আচলতে বৰ্তমান বজাৰত প্ৰতিটো মূল্যৱান সামগ্ৰী বা ঘৰুৱা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে আজিৰ পৰা ডিমাৰৰ দাম বৃদ্ধি হৈছে পাৰ প্লেটত 10 টকা। আপোনালোকৰ কেনেকুৱা আচলতে ইয়াত মাৰ্কেটিং যিটো ৰেট আহে, চৰকাৰী ৰেট আহে, সেই ৰেটতে আমি দিম। আজি যদি বাঢ়ছে আমিও বাঢ়াই ল'ম নিশ্চয়, আমাৰ ৰেটটো বাঢ়াই ল'ব অট'মেটিক। সেইটো আমাৰ যে নিজৰ ইচ্ছাকৃত বঢ়াব নোৱাৰো। আপোনালোকে আজি ডেটতলৈকে এতিয়ালৈকে আপোনালোকৰ মূল্য বৃদ্ধি হোৱা নাই? হ'লেতো আমি 10 টকা আমি নিজেও বাঢ়াই ল'ম। সেইটো আৰু কিমান ইয়াতে মানে কুকুৰা পোৱালি আছে? ইয়াতে 70,000, আৰু পিছফালে পোৱালি আছে 30,000, এনে 1 লাখ আছে। তো দেখিবলৈ পোৱা গৈছে আচলতে প্ৰায় 70,000 ইয়াতে কুকুৰা পোৱালি আছে। তেওঁলোকে কণী দিয়ে প্ৰায় 1,70,000 কণী দিয়ে, আৰু প্ৰায় 1,05,000 ডেইলি তাৰ কণী উৎপাদন হয়। আৰু এনেদৰে আচলতে ফাৰ্মখন, আৰু উল্লেখ কৰিব লাগিব যে আজিলৈকে কিন্তু ক'ব লাগিব যে আজি ডেটত এতিয়ালৈকে কিন্তু তেওঁলোকৰ কণীৰ যিটো মূল্য, যি 10 টকা পাৰ প্লেটত বৃদ্ধি হৈছে, এতিয়ালৈকে কিন্তু তেওঁলোকে বৃদ্ধি কৰা নাই। তেওঁলোকে এটা কথা সাদৰি কৰিছে যে যদি মাৰ্কেটিঙত যদি 10 টকা বাঢ়িছে কণীৰ যিটো মূল্য, তেওঁলোকে এই মূল্য বঢ়াবলৈ তেওঁলোকে বাধ্য হ'ব, বা তেওঁলোকে মাৰ্কেটিং হিচাপত তেওঁলোকৰ কণীৰ মূল্য নিৰ্ধাৰণ কৰিব দাম। আৰু এই মুহূৰ্তত মই উপস্থিত আছিলো যে যোগীঘোপাৰ